Hello students, আজি আমি ভিডিও ডিসকাস কৰিব ওলাইছো ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ এক্সারসাইজ 6.4 পারমুটেশন কম্বিনেশন চ্যাপ্টাৰৰ পৰা ঠিক আছে আগৰ ভিডিওত অলৰেডি কোৱেশ্চন নম্বৰ 11 লৈ ডিসকাস কৰা হৈছে সেই ভিডিও বিলাক তোমালোকে চেনেলৰ প্লেলিষ্টত গৈ চাই লবা আজি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 12 ৰ পৰা এটা কোৱেশ্চন নম্বৰ 12 ত কি দিয়া আছে How many ways can a team of 11 players be made out of 15 cricket players তনে প্লেয়াৰ কিমান আছে Players আছে 15 তো ইয়াৰে পৰা আমি কেইটা সিলেক্ট কৰিম 11 কিন্তু কন্ডিশন হৈছে কি a particular player can never be included in the selection এটা কথা কৈছে কি এই 15 টা প্লেয়াৰ যে আমি সিলেক্ট কৰিম এই সিলেক্ট কৰা প্লেয়াৰৰ ভিতৰত এটা প্লেয়াৰ কেতিয়াও সিলেক্ট নহয় তেনেহলে এটা প্লেয়াৰ যে সিলেক্ট নহয় গটিকে সেই এটা প্লেয়াৰটো কোৰ পৰা কমিব এই 15 ৰ পৰা কমি যাব তেনেহলে আমি এনে সিলেকশন কৰিব লাগিব কিমানৰ পৰা n ইকুৱেল কিমান হ'ব 15 - 1 = 14 কিয় যেতিয়া সিলেকশনৰ টাইম হ'ব সিলেকশনৰ টাইমত এই 15 টা প্লেয়াৰৰ এটা প্লেয়াৰে যাব নোৱাৰে কাৰণ তাক অলৰেডি কি কৰা আছে লক কৰা হৈছে যে হিয়াক আহিব নিদিয়ে তেনেহলে থাকিল কেইটা 14 টা ইয়াৰে পৰা আমি কেইটা সিলেক্ট কৰিম यस আমি 11 গটিকে টোটাল number of selections বা combinations equal 14c 11 গটিকে 14c 11 factorial 14 factorial 11 14 minus 11 তেতে হল আমাৰ factorial 14 factorial 11 14 minus 11 কিমান 3 তেনেহলে আমি কি হ'ব মই ক্যালকুলেশন খিনি ওপৰত কৰিছো 14 ক আমি লিখিব পাৰিম ফ্যাক্টৰিয়েল 14 into 13 into 12 into factorial 11 এটা factorial 11 আৰু factorial 3 মানে কিমান 3 into 2 গটিকে 6 গটিকে factorial 11 ক্যান্সেল 6 এৰে 12 হক আমাৰ কিমান গল আমাৰ 2 গটিকে 14 into 13 into 2 গটিকে 14 into 26 গটিকে 14 into 26 কিমান হ'ব আমি ক্যালকুলেশন কৰি চাও গটিকে 14 into 26 is equal to 364 ways গটিকে আমি টোটাল 364 waysত আমি কি কৰিব পাৰো সিলেকশন কৰিব পাৰো বুজি পালা এইখিনি কথা নেক্সট আইছো কোৱেশ্চন নম্বৰ 13 লৈ কোৱেশ্চন নম্বৰ 13 টো তোমালোকৰ বুকত আছে চাই লোৱা কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 কি দিছে যে চাবা It is interesting question. Sabha, in an election, 3 candidates are to be selected out of 5. Pastar pora ami 3ta select koribo lagibo dei. How many ways a voter can vote the 3 candidates? Etia eta voter e 3ta candidate ok kiman dhorone vote koribo paribo if he has to cast his vote for at least one of the candidate. Gotike hi vote korote minimum eta person ok kintu hi vote dibo lagiboi. Thik ase? গটিকে টোটাল ক্যান্ডিডেট কিমান আছে টোটাল ক্যান্ডিডেটস ইকুয়াল কিমান আমাৰ 5 হয় না নহয় यस টোটাল ক্যান্ডিডেট 5 গটিকে ভোটাৰে ভোট দিব পাৰিব কিটা তিনিটা ভোট দিব পাৰিব ঠিক আছে v1 v2 v3 কথাখিনি বুজিবা ভোট দিয়া আছে তিনিটা পাঁচজন আছে পাঁচজনক মই তিনিজনক ভোট দিব পাৰিম এটা কথা হৈছে কিন্তু মই ভোট নেদাকে গুছি আহিব নোৱাৰো এট লিস্ট এজনক হলে ভোট দিব লাগিব তেনে হলে ফাৰ্স্ট ভোটটো দিয়াৰ কাৰণে যদি মই এটা ভোট দিও বুলি ভাবো তেনে হলে আমাৰ কিমান আছে 5c1 ঠিক আছে পাঁচটাৰ পৰা এজনক মই 5c1 ধৰণে যদি এটা ভোট দি আহিম বুলি যদি ভাবো যদি মই ভাবো দুটা ভোট দিম তেনে হলে পাঁচজনৰ পৰা দুটা 5c2 যদি মই ভাবো তিনিটা ভোট দিম তেনে হলে কিমান হ'ব 5c3 ঠিক আছে 5c1 5c2 আৰু 5c3 কথাখানি বুজি পালা যে এনেকৈ হল তুমি ভোট দিবা গৈছা পাঁচটা ক্যান্ডিডেট আছে তুমি তিনিটা ক্যান্ডিডেট সিলেক্ট কৰিব লাগিব ঠিক আছে তিনিজনক ভোট দিব পাৰিবা কিজনৰ ভিতৰত পাঁচজনৰ ভিতৰত কিন্তু এটা কথা তাতে আছে যে তুমি ভোট দিব গৈ কেনে ভোট নিদিয়াকে গুছি আহিব নোৱাৰা মিনিমাম এজনক হলে ভোট দিব লাগিব এটা যদি তুমি ঘৰৰ পৰা ভাবি গৈছা মই এটাকে ভোট দিম যদি এজনক ভোট দিম বুলি ভাবো তেনে হলে তোমাৰ হাতত অপচন আছে কেইটা পাঁচটা তাৰে ভিতৰত এজনক দিবা গটিকে 5c1 যদি ভাবি গৈছা দুজনক তেনে হলে 5c2 যদি ভাবছা তিনিটা ভোট দিব পাৰো গটিকে মই তিনিটা সিলেক্ট কৰিম গটিকে 5c3 গটিকে কি হ'ব therefore total number of combinations equal 5c1 plus 5c2 plus 5c3
গতিকে এই অপশ্যনকেইটা আমি প্লাছ কৰিম গতিকে 5c1 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 1 5 মাইনাছ 1 প্লাছ ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 2 5 মাইনাছ 2 প্লাছ ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 5 মাইনাছ 3 so factorial 5 factorial 1 মানে 1 এটো factorial 4 plus factorial 5 factorial 2 5 minus 2 3 factorial 5 factorial 3 5 minus 3 2 এইখিনি ক্যালকুলেশন করা গতে factorial 5 আমি লিখিম 5 into factorial 4 by factorial 4 ইয়াতে লিখিম 5 4 factorial 3 factorial 2 মানে 2 ইয়াতে factorial 3 ইয়াতে লিখিম 5 into 4 into factorial 3 factorial 3 factorial 2 মানে 2 factorial 4 cancel factorial 3 factorial 3 factorial 3 factorial 3 cancel ঠিক আছে ইয়াতে আমি 2 ৰে 4 ক 2 ৰে 4 2 তাহলে ৰিজাল্টটো কিমান আহিব ইয়াতে আহিল কিমান यस 5 এইখিনিত 5 into 2 10 নেক্সট 5 into 2 10 গতি কিমান হল 25 ওয়েস ঠিক আছে তেনহলে আমি কিমান টোটাল 25 ধৰণে আমি কি কৰিব পাৰো ভোটিং কৰিব পাৰো বুজিলা তোমালোকে নেক্সট কোৱেশ্চন নাম্বাৰ 14 এটা আহিল কোৱেশ্চন নাম্বাৰ 14 কি দিছে কোৱেশ্চন নাম্বাৰ 14 দিছে ইন a committee of 5 member is to be from 4 men and 7 women গটিকে কমিটিখন কিমান যে যিখন কমিটি ফৰ্ম কৰিম কমিটি যিখন ফৰ্ম কৰিম হিখনত আমাৰ কিমান আছে 5 মেম্বাৰ হ'ব লাগিব 5 মেম্বাৰস ঠিক আছে ইয়াৰ ভিতৰত মেন কিমান আছে যে মেন আছে আমি সিলেক্ট কৰিম মেন 4 আৰু উমেন কিমান আছে উমেন আছে আমাৰ কিমান yes 7 গটিকে টোটাল আমাৰ কিমান আছে 4 আৰু 7 টোটাল আছে আমাৰ কিমান 11 আছে মানে অৰ্থাৎ কি যে টোটাল মেন আছে 4 উমেন আছে 7 ইয়াৰে পৰা আমি সিলেক্ট কৰিম যে কিমান টাৰ ক্যান্ডিডেটৰ 5টা ক্যান্ডিডেটৰ আমি 5টা মেম্বাৰৰ আমি এখন কমিটি ফৰ্ম কৰিম লগত এটা কৈছে হাউ মেনি ওয়েজ দা কমিটি ক্যান বি ফৰ্ম নাম্বাৰ 1 নো মেন ইজ টেকেন এতিয়া এই যে 5টা মেম্বাৰৰ যিখন কমিটি ফৰ্ম কৰিম তাতে কৈছে মেন নাইয়ে কেনে হলে মেনে আলটিমেটলি এই মেনৰ পৰা আমি সিলেক্ট কৰিব লগা আছে নাই আমি সিলেক্ট কৰিম কি 7 ৰ পৰা 5টা গটিকে প্ৰথম এনসাৰটো হ'ব 7c5 কাৰণ কিয় মেন নাইয়ে গটিকে যিকেটা থাকব সব উমেন থাকিব গটিকে উমেন সিলেকশন কৰিলে আমি উমেনৰ পৰাটো সিলেকশন কৰিম গটিকে 7c5 তো এটা লিখা টোটাল নাম্বার অফ সিলেকশন ইকুয়াল 7c5 কি কলো টোটাল নাম্বার অফ সিলেকশন ইকুয়াল 7c5 সো ফ্যাক্টোরিয়াল 7 ফ্যাক্টোরিয়াল 5 7 মাইনাস 5 ক্যালকুলেশন করো কিমান ফ্যাক্টোরিয়াল 7 ফ্যাক্টোরিয়াল 5 ফ্যাক্টোরিয়াল 2 তো ফ্যাক্টোরিয়াল 7 লিখিম 7 into 6 into ফ্যাক্টোরিয়াল 5 factorial 5 factorial 2 মানে 2 factorial 5 cancel 2 रे 6 और 3 7 into 3 21 ways তো 21 ways আমি কি কৰিব পাৰো সিলেক্ট কৰিব পাৰো নেক্সট ইয়াৰে আমাৰ নেক্সট কোৱেশ্চনটো কি দিছে কোৱেশ্চনটো দিছে এবাৰ যে at least one man and one woman are there in গটিকে কৈছে এটা মেন আৰু এটা উমেন কিন্তু থাকিবই লাগিব অৰ্থাৎ এই যে 5টা মেম্বাৰৰ যিখন কমিটি সেই কমিটিখনত এটা মেন আৰু এটা উমেন থাকিব লাগিব দৰকাৰ হলে মেন এটা হওক উমেন 4টা হওক বা উমেন এটা হওক মেন 4টা হওক কোনো প্ৰবলেম নাই কিন্তু এটা কিন্তু মেন আৰু উমেন থাকিব লাগিব তেনেহলে আমি কিমান ধৰণে সিলেক্ট কৰিব পাৰিম আমি এখন টেবুল বনাই লম আগতে অলৰেডি কৰিছো এনেকুৱা মেন উমেন মেন কিমান আছে ইয়াতে আমাৰ 4 total number of men কিমান আছে yes 4 আৰু উমেন কিমান আছে 7 আৰু এটা লিখিলো আমি সিলেকশনস ঠিক আছে তেনেহলে এই যিখন টেবুল বনাম ইয়াত চাবা কেনেকৈ বনাম সিলেকশন কিমান হ'ব লাগিব এতে 5টা হ'ব লাগিব টোটালত এটা কথাটো হল কি যদি এটা মেন থাকিবই লাগে যদি মিনিমাম এটা মেন থাকে তেনেহলে উমেন কিমান হ'ব আমাৰ উমেন কিমান হ'ব 4 কাৰণ টোটাল কিমানটা হ'ব লাগিব 5 সাপোজ আমি কমিটিখন এনেকুৱা কৰিলো যে এটা মেন ৰাখি দিলো 4টা উমেন তেনেহলে এটা মেন যদি ৰাখো তেনেহলে কেইটাৰ পৰা আহিব 4টাৰ পৰা সিলেক্ট কৰিব লাগিব কেইটা এটা গটিকে 4c1 আৰু উমেন 7 ৰ পৰা কিমান হ'ব 7c4 এবাৰ ভাবিলো কি মেন আমি দুটা ৰাখি দিও উমেন আমি কৰো কি তিনিটা তেতিয়া আমাৰ কিমান হ'ব yes 4c2 into 7c3
এবাৰ ভাবিলোঁ মেন আমি কৰোঁ 3 উমেন কৰোঁ আমি কিমান 2 তেতিয়া আমি কিমান হ'ব 4c3 ইনটু 7c2 নেক্সট আমি কৰিলোঁ কি মেন কৰিলোঁ আমি কিমান 4 উমেন কৰিলোঁ আমি কিমান 1 তেতিয়া আমাৰ কিমান হ'ব 4c4 ইনটু 7c1 কাৰণ ইয়াতে এতিয়া যদি আমাৰ মেম্বাৰ মেন 4 নহয় 5 যদি থাকিল হয় সাপোজ ইয়াতে 5 মেন 7 উমেন তেতিয়া কিন্তু আমি এটা 5 লিখিব নোৱাৰো কিয় নোৱাৰাৰ এটাই কাৰণ ইয়াতে যদি আমি 5 লিখি দিলো হয় যদি ইমাজিন কৰা যদি ইয়াতে আমাৰ 5 থাকিল হয় যদি মই ইয়াতে 5 লিখো তেনেহলে উমেন কিমান হৈ গ'ল 0 হয় কিন্তু উমেন 0 হ'ব পাৰিবনে নোৱাৰে কাৰণ কমিটিত এটা এটলিষ্ট এটা মেন আৰু এটা উমেন থাকিব লাগিব গতিকে এইখিনি হল ইয়াৰে ৰিজাল্টটো ফাইন কৰি যেটো আহিব ৰিজাল্ট এই গটেখিনি ৰিজাল্ট আমি ফাইন কৰিব লাগিব ফাইন কৰি কেনে এনসাৰটো যিমান হ'ব সেইটো হ'ব আমাৰ প্লাস কৰি যেটো পাম সেইখিনি হ'ব আমাৰ এনসাৰটো ঠিক আছে আমি ৰিজাল্টখিনি ফাইন কৰো মই মুছি দিছো তোমালোকে ভিডিওটো পজ কৰি লিখি লবা গতিকে কিমান হ'ব গতিকে therefore total to আমি 2 নাম্বাৰটো কৰি আছো total number of selections equal 4c1 into 7c4 plus 4c2 into 7c3 4c3 into 7c2 4c4 into 7c1 এই ভ্যালুখিনি আমি এটা প্লাস কৰি দিম সবাই এতিয়া ৰিজাল্টটো কি হয় গটিকে 7c1 4c1 into 7c4 গটিকে 4c1 মানে আলটিমেটলি লিখিব পাৰো আমি ইমান ফ্যাক্টৰিয়েল 4 ডাইৰেক্ট 4 লিখিব পাৰো কোনো প্ৰবলেম নাই মই কৰি দিছো এটো হ'ব ফ্যাক্টৰিয়েল 7 ফ্যাক্টৰিয়েল 4 7 minus 4 প্লাস ফ্যাক্টৰিয়েল 4 ফ্যাক্টৰিয়েল 2 4 2 into factorial 7 factorial 3 7 minus 3 plus factorial 4 factorial 3 4 minus 3 into factorial 7 factorial 2 7 minus 2 plus factorial 4 factorial 4 factorial 4 minus 4 into factorial 7 factorial 1 7 minus 1 এটা এইখিনি আমি ক্যালকুলেশন কৰিব লাগিব যেটো ক্যালকুলেশন হ'ব হেটোৱে কৰা এইখিনি ক্যালকুলেশন কৰি যেটো পাবা লাষ্টত প্লাস কৰি দিবা আৰু হেটোৱে হ'ব আমাৰ কি आंसर ইয়াতে তোমালোকে आंसरটো পাই যাবা বাকি ক্যালকুলেশনখিনি নিজাকে কৰিবা কি হয় কমেন্টত মোক জনাই দিবা নেক্সট এইবাৰ আছে কোৱেশ্চন নাম্বাৰ 3 এইটোৰে কোৱেশ্চন নাম্বাৰ 3 এটা আছে চাবা কি হয় কোৱেশ্চন নাম্বাৰ 3 দিছে যে at least 3 men are there কৈছে at least তিনিটা আমাৰ কি হ'ব লাগিব মেন ইয়াতে থাকিব লাগিব যদি তিনিটা মেন যদি থাকিব লাগে তেনেহলে আমি সেম টেবুলখন বনাই লম মেন কিমান আছিল আমাৰ 4 উমেন আমাৰ কিমান আছে 7 সিলেকশনস কিমানটা কৰিব লগা আছে আমি 5 at least 3 men are there in গতিকে তিনিটা মেন থাকিব লাগিব গতিকে মিনিমাম 3 যদি হয় উমেন কিমান হ'ব 2 যদি মেন যদি 4 or 4 লং তেনেহলে উমেন আহিব 1 5 ল'ব পাৰিম নে নোৱাৰো অলৰেডি মেন আমাৰ 4টা আছে আমি তাৰে 4টাৰ পৰা 5টা সিলেক্ট কৰিব নোৱাৰো গতিকে কিমান হ'ব এটো 4c3 into 7c2 4c4 into 7c1 গতিকে therefore number of selections equal 4c3 into 7c2 plus 4c4 into 7c1 গটিকে ভ্যালুটো ফাইন কৰা যিখিনি হ'ব হেতু হ'ব আমাৰ কি आंसर ইয়াৰে এটা ভ্যালু পাবা ইয়াৰে এটা ভ্যালু পাবা প্লাস কৰি দিবা হেতু হ'ব আমাৰ आंसरটো তেল কোৱেশ্চন নম্বৰ 14 টো কমপ্লিট নেক্সট আইজো কোৱেশ্চন নম্বৰ 15 মই মুছি দিছো কোৱেশ্চন নম্বৰ 15 আছে চাবা কি দিছে There are question number 15 there are 5 black and 6 red balls in a bag তেনেহলে আমাৰ বল কিমান আছে ব্ল্যাক বল কিমান আছে লিখি লওঁ ব্ল্যাক বল আছে কিমান 5 আৰু red ball আছে কিমান 6 How many selections can be made taking 2 black and 3 red ball? এটা আমি যেটো সিলেকশন কৰিম ইয়াতে কি থাকিব লাগিব বলে কৈছে আমাৰ 2 black ball দুটা black ball থাকিব লাগিব আৰু তিনিটা কি কৰিব লাগিব আমাৰ red ball থাকিব লাগিব তিনিটা আমাৰ red ball লাগিব কি কৈছে না
2 ব্লেক এণ্ড 3 ৰেড বল একদম সহজ গতিকে আমি কি লিখিম দুটা বল আমি কি দুটা ব্লেক বল কেইটাৰ পৰা সিলেক্ট কৰিম পাঁচটাৰ পৰা গতিকে নাম্বাৰ অফ সিলেকশনস ইকুৱেল পাঁচটা ব্লেক বলৰ পৰা দুটা ব্লেক বল কিমান 5c2 আৰু ছয়টা ৰেড বলৰ পৰা তিনিটা ৰেড বল 6c3 গতিকে ভ্যালুটো ফাইন্ড কৰা কিমান হয় ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 2 5 minus 2 multiplied by factorial 6 factorial 3 6 minus 3 so factorial 5 কিমান হ'ব factorial 5 লিখিলো factorial 2 factorial 3 ঠিক আছে আৰু এটো লিখিলো আমি multiplied by factorial 6 factorial 3 factorial 3 এটা আমি এখিনি ক্যালকুলেশন কৰো কিমান হয় চাও মই মুছি দিছো ওপৰৰ পিনে গতিকে ফেক্টৰিয়েল 5 লিখিম 5 into 4 into factorial 3 এতে 2 into factorial 3 multiplied by factorial 6 টুক লিখিম আমি কিমান 6 5 4 factorial 3 factorial 3 আৰু এটো factorial 3 মানে 3 into 2 কিমান 6 factorial 3 cancel এটা factorial 3 এটা factorial 3 6 6 cancel 4 2 রে এটো ফৰক 2 গতিকে 10 into 5 into 4 কিমান 20 গতিকে কিমান হ'ব 200 ওয়েজ গতিকে আমি কিমান পালো টোটাল 200 ওয়েজত আমি এই যেটো কন্ডিশনত সিলেকশন কৰিব দিছে সেই কন্ডিশনত আমি সিলেকশন কৰিব পাৰো একদম ইজি পারমুটেশনত কেটো কম্বিনেশনটো ইজি আছে এতিয়া আহিলো কোৱেশ্চন নাম্বাৰ 16 মই মুছি দিছো ভিডিওটো পজ কৰি লিখি লবা এটা কোৱেশ্চন নাম্বাৰ 16 কি দিছে চাবা যে দিয়া আছে in a particular course out of 9 subjects a student has to select 5 subjects গটিকে কিমান সাবজেক্ট আছে total subjects equal 9 আৰু সিলেকশন কিমান কৰিব লাগিব 5 if 2 subjects are compulsory এটা কি হল পাঁচখন সাবজেক্ট সিলেক্ট কৰিব দিছে ডি আৰু কৈছে কি দুখন কম্পালসৰি তে সিলেক্ট কিখন কৰিব লাগিল তিনিখন বুজি লবা কথাখিনি out of 9 then how many ways a student can select his subject এটা কথাটো হল কি টোটাল সাবজেক্ট আছিল 9 সিলেকশন কৰিব লাগে 5 লগতে কৈছে দুখন সাবজেক্ট কম্পালসৰি এটা দুখন সাবজেক্ট কম্পালসৰি মানে 9 টা যেটো সাবজেক্ট আছে 9 সাবজেক্ট ইয়াৰ ভিতৰত দুখন কম্পালসৰি মানে সিলেকশন হি কেইখনৰ পৰা কৰিব পাৰিব 9 minus 2 গটিকে এটা লিখিম n equal 9 - 2 = 7 তোমাক হাতত 9খন সাবজেক্ট দিগনে কৈছে যে এই দুখন কিন্তু লবাই লাগব তেনেহলে তুমি দুখন যদি সিলেক্ট কৰিব লাগে তেনেহলে 5 ৰ ভিতৰত তুমি দুখন কম্পালসৰি গটিকে কিমান থাকিল 3 গটিকে আমি লিখিম টোটাল নাম্বাৰ অফ সিলেকশনস equal 7c3 গটিকে 7c3 ভ্যালুটো তোমালকে ফাইন্ড কৰা কিমান হয় 7c3 factorial 7 factorial 3 7 minus 3 গটিকে factorial 7 factorial 3 factorial 4 কিমান হ'ব factorial 7 লিখিব পাৰিম 7 6 5 factorial 4 factorial 3 মানে 6 factorial 4 4 4 cancel 6 6 cancel 7 into 5 35 ways মানে 35 waysত কি কৰিব পাৰিব সিলেকশন কৰিব পাৰিব বুজিলা তোমালোকে মই মুছি দিছো এতিয়া ভিডিওটো পজ কৰি লিখি লবা এইবাৰ আহিল কোৱেশ্চন নাম্বাৰ 17 কোৱেশ্চন নাম্বাৰ 17 কি দিছে joining the vertices of a decagon মানে কেইটা সাইড আছে yes 10 সাইড how many triangles can be obtained এটা নাম্বাৰ 1 দিছে গটিকে নাম্বাৰ অফ সাইডস লিখি ললো আমি নাম্বাৰ অফ সাইডস n equal to 10 এটা কৈছে নাম্বাৰ 1 how many triangles can be from গটিকে যেহেতু ডেকাগন গটিকে টোটাল নাম্বার অফ ট্রায়াঙ্গল ফ্রম টোটাল নাম্বার অফ ট্রায়াঙ্গলস ফ্রম ইকুয়াল এটা কোৱাচোন ডেকাগন আছে মানে কেইটা সাইড 10টা ট্রায়াঙ্গল ফর্ম কৰিব লাগিলে কেইটা সাইড লাগে 3টা গটিকে 10c3 ভ্যালু ফাইন্ড কৰা ফ্যাক্টোরিয়াল 10 ফ্যাক্টোরিয়াল 3 10 minus 3 গটিকে কিমান আহিল ফ্যাক্টোরিয়াল 10 ফ্যাক্টোরিয়াল 3 ফ্যাক্টোরিয়াল 7 গটিকে কিমান আহিল 10 9 8 ফ্যাক্টোরিয়াল 7
ফেক্টৰিয়েল 3 মানে তো 6 ফেক্টৰিয়েল 7 টো আমি লিখিলো ফেক্টৰিয়েল 7 কেনসেল আমি যদি কেনসেল কৰো 3 আমাৰ যদি 2 ৰে চাও এটো হ'ব 3 এটো হল আমাৰ কিমান 5 3 ৰে 9 ক 3 গটিকে আমি কিমান পালো 5 * 3 * 8 গটিকে 5 * 24 গটিকে 5 * 24 120 ওয়েস হয় না নহয় গটিকে টোটাল আমি কিমান টা ট্ৰায়াঙ্গল ফৰ্ম কৰিব পাৰিম 120 এটা ওয়েজ নহয় গটিকে কিমান হ'ব আমাৰ 120 এবাৰ নাম্বার 2 কি দিছে হাউ মেনি লাইন সেগমেন্ট ক্যান বি অবটেইন এটা কোৱাচোন আমি আৰু যদি কিমানটা লাইন আমি ফৰ্ম কৰিব পাৰো এটা লাইন ফৰ্ম কৰাৰ কাৰণে যেতেও মই কলো যে নাম্বার অফ সাইডস বা এটো ক'ব নাম্বার অফ এতে পয়েন্টস ঠিক আছে যেহেতু আমাৰ এতে 10টা সাইড বা আমাৰ এতে কি 10টা পয়েন্ট আছে এটা ইয়াৰে পৰা আমি কি কৰিব লাগিব লাইন ফৰ্ম কৰিব লাগিব এটা লাইন ফৰ্ম কৰাৰ কাৰণে আমাৰ এতে দুটা পয়েন্ট কানেক্ট কৰিলে হৈ যায় গটিকে কি হ'ব নাম্বার 2 গটিকে টোটাল নাম্বার অফ লাইন এটা মই লিখি দিলো লাইনস ফ্রম গটিকে 10c2 গটিকে 10c2 ৰ ভ্যালুটো ফাইন্ড কৰা যেটো হ'ব হেটো হ'ব আমাৰ आंसर কিমান হয় চেক কৰি চাবা হেটো হ'ব আমাৰ आंसर গটিকে 10c2 ঠিক আছে ইয়াৰ পিছৰ ভিডিওত আমি কোৱেশ্চন নাম্বার 18 ৰ পৰা ডিসকাস কৰিম গটিকে আজি ভিডিওটো এইখিনিতে শেষ কৰিলো ভিডিওটো কেনেকুৱা পালা কমেন্টত জনাই দিবা ভাল লাগিছে যদি লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ